সৰ্থেবাৰীত বাৰখনি পানীয়ে লৈছে ভয়ংকৰ ৰূপ। গাঁৱৰ ৰাইজৰ গাঁঠিৰ ধন ভাঙি বস্তাত মাটি ভৰাই ৰাস্তা ৰোধ কৰিবলৈ চেষ্টা অব্যাহত। ৰাজ্যত এতিয়া উজনিৰ পৰা নামনিলৈ বানে লৈছে সংসাৰী ৰূপ। সৰ্থেবাৰীৰ কালাতুলি পাৰাকুচিত বুঢ়াদিয়া নৈৰ মথাউৰি ছিঙাৰ ফলত নৈপৰীয়া ৰাইজলৈ ভাবুকি নামি আহিছে। বুঢ়াদিয়াৰ মথাউৰি ভঙাৰ ফলত এতিয়া কালাতুলি গাঁৱৰ ৰাইজে অহা যোৱা কৰা মূল পথো ছিঙাৰ আশংকাত ৰাইজে এইদৰেই যোৱা নিশাৰ পৰা উজাগৰে থাকি গাঁঠিৰ ধন ভাঙি বস্তাত মাটি ভৰাই ৰাস্তাটো ৰোধ কৰাত ব্যস্ত হৈ পৰিছে। যোৱাকালি বজালী জিলাৰ পাটাচাৰকুচি ৰাজচক্ৰৰ চক্ৰ বিষয়া মাছুম ইছুক আহমেদে কালাতুলি পাৰাকুচি গাঁওখনত পৰ্যবেক্ষণ কৰি ৰাইজক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰতিটো মুহূৰ্ততে চক্ৰ বিষয়া কালাতুলি গাঁও প্ৰধানৰ লগতে স্থানীয় লোকৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। ইয়াৰ লগতে যোৱাবাৰৰ ভগ্নাংশ মথাউৰিৰে পানী সোমোৱাৰ ফলত কালাতুলি গাঁৱৰ মৈৰাবাৰী ছুপাৰ প্ৰায় ৪০ ঘৰ পৰিয়ালৰ লগত এতিয়া যোগাযোগ বিচ্ছিন্ন হোৱা বুলিও খবৰ লাভ কৰা গৈছে। আনহাতে কালাতুলি পাৰাকুচি গাঁৱৰ নদীৰ মাজত আবদ্ধ হৈ থকা ৰাইজকো উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী দল সাজু হৈ থকা বুলিও খবৰ লাভ কৰাৰ লগতে কালাতুলি প্ৰাথমিক বিদ্যালয়ত প্ৰায় 10টা পৰিয়ালে শিবিৰ পাতি আছে যদিও পানী এইদৰে বৃদ্ধি হৈ থাকে শিবিৰত থকা লোকৰ পৰিয়ালৰ সংখ্যা বৃদ্ধি হ'ব বুলি কালাতুলি পাৰাকুচি গাঁৱৰ প্ৰধান কৃষ্ণকান্ত কলিতাই জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট বি লাইফ অসম। আপোনালোকে ৰাইজে ইয়াত বস্তা দি আছে নেকি মথাউৰি পাৰত? ৰাইজে কৰছি আৰু ৰাইজে পইচাটো তোলা-তুলি কৰি ধৰক আপুনি ক'ৰবাত 200 দিলা মই 200 দিলোঁ এনেকৈ ব্যক্তিগত হিচাপত কৰা গৈছে। এনেতো পইচা নাইয়ে আমাৰ এনেকৈ কৰা। কিহৰ কাৰণে কৈছে? বুঢ়াদিয়াৰ নদীৰ পাৰ মথাউৰি ভাঙিছে। কোনখিনিৰ পৰা কোনখিনিক লৈ বান্ধিছে আপোনালোকে? এতিয়া আমাৰ ধৰক কালাতুলি চকৰ পৰা এইখিনি এনে কি কৰি নিব মৈৰাবাৰীক লাগি এইখিনি বান্ধ হৈ গৈছে। আপোনালোকে ৰাইজে লগ হৈ আমাৰ ৰাইজে গোটেইখিনি এইখিনি ৰাইজে লগ লাগি। চক্ৰ বিষয়া মহোদয় আহিছিল নে ইয়াতে? চক্ৰ বিষয়া মহোদয় কালি গধূলি আহিছিল, তেতিয়া কিন্তু পানী অহা নাছিল ইয়াতে নাছিল। আজি মথাউৰি ভাঙাৰ কাৰণে আহিছে। আজি মথাউৰি ভাঙাৰ কাৰণে এইখিনি আমি কাম কৰিব লগা হ'ল। আজিতো অহা নাই তেখেতে। চৰকাৰক কি আহ্বান জনাব এতিয়া মথাউৰিৰ বাবে? এতিয়া চৰকাৰে আমাক এইখিনি কিবা এটা সুব্যৱস্থা কৰি দিলি আমাৰ ৰাইজখিনি অলপ পানীৰ পৰা অলপ ভিৰা কৰিব পাৰে আৰু 250 মান হ'ব। পশুধনৰ বাবে খাদ্য দিছে নে চৰকাৰে? সাহায্য দিছে কিবা? বৰ্তমানলৈ দিয়া নাই না। কালি চক্ৰ বিষয়া আহি কৈছিল যে আপোনালোকে সেই ৰিলিফ পাব, সেনেকৈ কৈয়ে গৈছে। বৰ্তমান একো অহা নাই। ক'ত ঘৰ আপোনাৰ? কালাতুলিতে। কিমান ঘৰ মানুহ আছে ইয়াতে শিবিৰত? 8 ঘৰমান আছে। পানী ডুবিছে নেকি ঘৰবিলাক আপোনাৰ? পানী হৈছে। চৰকাৰৰ পৰা কিবা সহায় দিছে নে আপোনালোকক? একো ৰিলিফৰ ব্যৱস্থা কৰা নাই? কিমান দিন হ'ল ইয়াতে থকাৰ? কালিৰ পৰা আছে, কিন্তু এতিয়ালৈ দিয়া নাই একো।